জামুগুৰিহাটৰ চকীঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা মালবাহী ট্ৰাক আৰু টেংকাৰৰ মাজত সংঘৰ্ষ দুৰ্ঘটনাটোত নিহত টেংকাৰ চালক দুৰ্ঘটনাগ্ৰস্ত টেংকাৰখনৰ নম্বৰ NL01L0954 দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ AS01JC6471 পুনৰবাৰ জনাইছো জামুগুৰিহাটৰ চকীঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা মালবাহী ট্ৰাক আৰু টেংকাৰৰ মাজত সংঘৰ্ষ দুৰ্ঘটনাটোত নিহত হৈছে টেংকাৰ চালক আৰু দুৰ্ঘটনাগ্ৰস্ত টেংকাৰখনৰ নম্বৰ NL01L0954 দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ AS01JC6471 অকমান চাইছে আৰু এনিমেনে যে গাড়ীটো যাই আছে ড্ৰাইভাৰে ট্ৰাকটো মাৰিয়ে দিলে পিছফালে পৰা এই ট্ৰাকখনে এই টেংকাৰখনে পিছফালৰ পৰা মাৰিছে টেংকাৰখনে পিছফালৰ পৰা মাৰিছে বুলি এনিমেনে জনাইছে হেণ্ডিমেনে জনাইছে কোনোবা মৰিছে নেকি হয় টেংকাৰ চালকজন ৰাতি হৈছিল ন যোৱাকালি কেইটামান বজাত 10:30-11মান বজাত তেতিয়া আমি খবৰ পাই আহিলোঁ হয় তাৰপিছত আমি চালোঁ মানুহবিলাক ফচি আছে তাৰপিছত আমি ক্ৰেং JCB আনি মানুহবিলাক ওলালোঁ এনিমেনটো যদিও বাচিছে জখমি তেওঁ ভগা ভগা দুই এষাৰ মাত আমাক কৈছে জনাইছে দুইজনকে আমি ওলাই কণ্ডক্টৰ চিভিল নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ